ও জিন জিন মোহনৰ বিয়া যে অজলা লৰাজনে পাতিলে বিয়া কমলৰ ভৈনীয়েক নহয় ৰিল লাইফতো নহয় বাস্তৱ জীৱনত দৰাৰ ৰূপত মাহ হালধি সানি কইনাক ঘৰলৈ আনিলে মোহনে কেকে আৰু মণিবৰ সৈতে অনবৰত লাগি তলৌ তলকৈ ঘূৰি ফুৰা ল'ৰাটোৱে পাতিলে বিয়া ধাৰাবাহিকখনত সদায় কমলৰ ভৈনীয়েকক বিয়া পাতিম বুলি কৈ থকা অজলা ল'ৰাজনেই খোজ দিলে যুগ্ম জীৱনত হয় বেহাৰবাৰী আউটপোষ্টৰ চাহ দোকানী চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা মোহনৰ বিয়া ৰিয়েল লাইফত কমলৰ ভৈনীয়েকৰ পিছে পিছে ঘূৰি ফুৰা মোহনে অৱশেষত ৰিয়েল লাইফত বিয়া পাতিলে পিছে কইনা কোন ও বিদিশা ওলাই আহা দেৰি হৈছে বিদিশা আহা বহুত দেৰি হৈছে ওলাই আহা কইনাৰ নাম বিদিশা ঘৰ নগাঁৱৰ ডিফলত বৃহস্পতিবাৰে নিশা হোমক সাক্ষী কৰি বিদিশাৰ স্বামীৰ দায়িত্ব গ্ৰহণ কৰিলে মোহন ওৰফে দীপজ্যোতি কেওটে হোমক সাক্ষী কৰি ৰিয়েল লাইফত বিদিশাৰ স্বামী হ'ল মোহন পিছে এয়া কোনো প্ৰেম বিবাহ নহয় ঘৰৰ মানুহে চোৱাৰ পিছতেই 2 মাহৰ ভিতৰতে মোহনে কইনাক আনিলে ঘৰলৈ ইফালে পৰিয়াল তথা আত্মীয় স্বজনৰ উপৰিও সতীৰ্থ অভিনেতা অভিনেত্ৰীৰ উপস্থিতি এক উৎসৱমুখৰ পৰিৱেশত বিবাহপাশত আবদ্ধ হয় দীপজ্যোতি কেওট আৰু বিদিশা ভূঞা বিয়াত উপস্থিত থাকে অভিনয় জগতৰ তাৰকাসকল বেহাৰবাৰী আউটপোষ্টৰ সহ অভিনেতা কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ লগতে বিউটি বাইলু সুস্মিতা কমল আদিকে ধৰি আন কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী উপস্থিত থাকি বিয়াৰ পৰিৱেশত ৰহন খানে সকলোৱে মন খুলি উপভোগ কৰিলে মোহনৰ বিয়া বিয়াত কোনোৱে কৰিছে ভ্লগিং কোনোৱে আকৌ লৈছে মোহনৰ ইণ্টাৰভিউ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সকলোৱে মিলি সাগৰে মই আলোচনা ছোৱালী সংক্ৰান্ত আলোচনা কৰি থকাৰ বিয়া পাতিব হ'ল আৰু মানে বয়স হোৱাৰ লগে মা দেউতাটো টেনশ্যন হয় ন যে বয়স হৈছে বিয়া এতিয়া মন কাণ নিদিয়ে দেখোন ক'ৰবাত কিবা আছেই নেকি তেনেকৈ সাগৰদাকো কয় মোকো সোধে মোক নাই এনেকুৱাটো কোনো মই বাচি থোৱাহেঁতেনতো ক'লোহেঁতেন দেউতা মাক মানে প্ৰেম কৰাটোতো বেয়া নহয় থাকিলেতো ক'ব পাৰোঁ তাৰপিছত ক'লোঁ যে নাই কোনো তাৰপিছত দেউতাই মায়ে কয় সাগৰদাকো ক'লে দায়িত্ব দিলে সাগৰদাই এনেকৈ বিচাৰি মানে বেলেগ বেলেগ ছোৱালী খবৰো আহিল ময়ো চালো মানে খবৰি হ'ল আৰু আজি মোহন নহয় দীপদাৰ বিয়া বুলি কৈ সকলোৱে উপভোগ কৰিছে বিয়াখন অসমীয়া সাংস্কৃতিক জগতৰ বহু অভিনেতা অভিনেত্ৰীৰ লগতে বহু ইউটিউবাৰো উপস্থিত আছিল বিয়াখনত তাৰ মাজতেই ভাইৰেল হৈ পৰিছে হোমৰ গুৰিলৈ কইনাক মতাৰ দৃশ্য মোহনৰ ভংগীমাৰে কইনা বিদিশাক হোমৰ গুৰিলৈ পিয়ৰি মতা দৃশ্যই বহুজনৰ হৃদয় জয় কৰিছে ইফালে সদায় ধেমেলীয়া চৰিত্ৰত থকা মোহনক দৰা সাজত দেখি অনুৰাগীসকল আপ্লুত হৈ পৰিছে শুভেচ্ছা বাণীৰে উপচি পৰিছে অভিনেতাগৰাকীৰ ছ'চিয়েল মিডিয়া প্ৰফাইল ইতিমধ্যে বিয়াৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক